আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত অৰুণোদয়ক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। অৰুণোদয় আঁচনিত যদি এইবাৰ আপোনালোকে নতুনকৈ আবেদন কৰিছে, যদি আপোনালোকে অৰুণোদয় 3.0 আবেদন কৰিছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। অৰুণোদয় আঁচনিখনৰ ফৰ্ম ফিলআপ কৰোঁতে আপোনালোকৰ মাত্ৰ এটা ভুলৰ কাৰণে আপোনালোকৰ অৰুণোদয় আঁচনিৰ যি নেকি পইচাটো আছিলে, সেই পইচাটো পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। আপুনি এগৰাকী যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো এটা ভুলৰ কাৰণে অৰুণোদয় আঁচনিখনৰ পইচা লাভ নকৰিব পাৰে। আচলতে এই ভুলটোনো কি, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। লগতে এইবাৰ যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছে, অৰ্থাৎ অৰুণোদয় আঁচনিৰ 3.0 যিসমূহ পইচা, তেওঁলোকে নিশ্চয় ভাবি আছে চাগে এইসমূহ পইচা তেওঁলোকে কেতিয়া লাভ কৰিব। ইয়াৰ বিষয়েও সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। লগতে অৰুণোদয় আঁচনিৰ যিসকলৰ নাম নাহিলে, যদি তেওঁলোক এগৰাকী যোগ্য হিতাধিকাৰী হয়, তাৰ পাছতো যদি তেওঁলোকৰ লিষ্টত নাম নাই অহা, এনে ক্ষেত্ৰতো আপোনালোকে কি কৰিব লাগিব, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমতে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছিলে, সেইসকল পুৰণা হিতাধিকাৰীয়ে হওক বা নতুন হিতাধিকাৰীয়ে হওক, সেই সকলো হিতাধিকাৰীকে নতুনকৈ সকলোকে অৰুণোদয় আঁচনি ফৰ্ম ফিলআপসমূহ কৰিবলৈ কৈছিলে। ডিচেম্বৰ মাহত যিটো অৰুণোদয় আঁচনি ভেৰিফিকেশ্যন হৈছিলে, যদি আপুনি যোগ্য হিতাধিকাৰী হয়, এনে ক্ষেত্ৰত আপোনাৰ লিষ্টত নাম আহিছিল আৰু সেই লিষ্টত নাম অহা লোকসকলক পঞ্চায়তৰ পৰা ফৰ্ম দিয়া হৈছিলে। গতিকে আপোনাৰ যদি লিষ্টত নাম আহিছিলে, সোনকালে গৈ ফৰ্ম কালেক্ট কৰি আপোনালোকে ফৰ্মখন ফিলআপ কৰি আপোনালোকে সোনকালে জমা দি দিব। লগতে আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ যিসমূহ বিচৰা হৈছিলে, সেইসমূহ লগতে সংলগ্ন কৰি দিব। এইসমূহ প্ৰক্ৰিয়া আপোনালোকৰ পুৰণা হিতাধিকাৰী যিসকল আছে, সেইসকলেও কৰিব লাগিব। যদি পুৰণা হিতাধিকাৰীসকলে ভাবি আছিলে যে এইসমূহ ফৰ্ম ফিলআপ তেওঁলোকে কৰিব নালাগে বুলি, এনে ক্ষেত্ৰত অৰুণোদয় আঁচনি যিসমূহ নতুনকৈ পইচা দিব তেতিয়াহ'লে তেওঁলোকে এইসমূহ পইচা পোৱাৰ পৰা বঞ্চিত হ'ব। এতিয়া আপোনালোকৰ অন্য কথাটো হৈছে যে আপোনালোকে কোনটো ভুল কৰিলে অৰুণোদয় আঁচনিৰ পইচাসমূহ লাভ নকৰিব। প্ৰথমতে আপুনি অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম পাইছিলে, সেইখন আপোনালোকে বুজি পোৱাকৈ বা ভালদৰে আপোনালোকে ফিলআপ কৰিব। সহজতে বুজি পোৱাকৈ বা ভালকৈ ফৰ্মখন ফিলআপ কৰিব। এনেকুৱা নহয় যাতে ফৰ্মখন বুজি পাওঁতে অলপ দিগদাৰ হয়। ফৰ্মখনত এনেকুৱা নকৰিব যাতে ডকুমেণ্টছত ফৰ্মখনত যিটো বিচাৰিছে সেইটো বোলে আপোনালোকে দিয়া নাই, বোলে অন্য বেলেগ কিবা ফিলআপ কৰি দিছে। লগতে আপোনালোকৰ যিটো বেংক একাউণ্ট দিছিলে, সেই বেংক একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত সংলগ্ন হৈ আছেনে নাই বা লিংক হৈ আছেনে নাই, সেইটো এবাৰ ভালদৰে চাব। আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ লগত সংলগ্ন হৈ থকাটো বহুত গুৰুত্বপূৰ্ণ। কাৰণ চৰকাৰে আঁচনিসমূহৰ টকাসমূহ ডিবিটিৰ মাধ্যমেৰে পঠোৱা হয়, অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ এই মাধ্যমেৰে পঠোৱা হয়। যদি আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে সংলগ্ন হৈ থকা নাই, তেতিয়া সেইটো সোনকালে আপুনি কৰোৱাই লওক। যদি আপোনাৰ এইসমূহ ভুল হৈ আছে, আপুনি যিমান পাৰে সোনকালে শুধৰাই লওক। যেতিয়া অৰুণোদয় আঁচনি টকা দিয়া আৰম্ভ কৰিব, তেতিয়া টকাসমূহ পোৱাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে।